হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এয়া কালি দেখিছেনে বহুত ডাঙৰ বতাহ ধুমুহা আহিছিলে, গোটেই গছৰ পাতবোৰ আৰু কি বস্তুবোৰ উৰুৱাই লৈ গ'ল ক'ব নোৱাৰোঁ। আৰু সেইকাৰণে কালি ৰাতি ধোৱা কাপোৰখিনি মই ভিতৰতে মেলিব লগা হ'ল। আৰু এয়া ৰাতিপুৱা এতিয়া মই এইবোৰ জাপি আছোঁ। আৰু ইতিমধ্যে পাহিও উঠিলে, তাইক ব্ৰেকফাষ্ট দি অলপমান পঢ়াই আছোঁ। এতিয়া তাই হিন্দী আকৌ নতুন নিচিনাকৈ শিকিব লগা হৈছে। তাইক পঢ়াই লৈ আজৰি হৈ এয়া অলপমান মই আটা মঠিছোঁ। আৰু যিহেতু বিহু পাইছেহি সেইকাৰণে ঘৰটো অলপমান চাফ চিকুণ আৰম্ভ কৰিছোঁ। আৰু সকলোখিনি কাম কৰি আজৰি হৈ এতিয়া মই বনাব লৈছোঁ নিমকি। মই নিমকি আজিকালি প্ৰায় আটাৰ পৰাই বনাওঁ। আটাত নৰ্মেলি যেনেকৈ আমি ময়দা যে কৰোঁ তেনেকৈ কৰিছোঁ, মাত্ৰ আজি মই আজৱাইন দিছোঁ। আৰু এয়া দেখিছেনে এনেদৰে কাটি কাটি মই নিমকিখিনি বনাবলৈ ৰেডি কৰিছোঁ। আৰু এইবাৰ জানেনে প্ৰথমবাৰৰ কাৰণে মোৰ সেই যে খুৰমা এটা বনাই কৰ্দৈ ষ্টাইলৰ, সেইটো বহুত বেছি ধুনীয়া হৈছিলে। মই প্ৰতি বছৰে ট্ৰাই কৰোঁ বাৰু, কিন্তু মোৰ কেতিয়াও ভাল নহয়। কিন্তু এইবাৰ সঁচাকৈ ভাল হৈছিলে। সেইকাৰণে অলপমান আৰু আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো কৰি থৈ দিলোঁ। এয়া চাওক, প্ৰথমতে সৰুকৈ ৰুটি এখন বেলি ল'লোঁ। তাৰপাছতে তাৰ পৰা মাজত কাটি এনেকৈ ছাইডকেইটা পানী লগাই ৰোল কৰি ফ'ল্ড কৰি আকৌ ভিতৰত এনেকৈ ভৰাই দিলোঁ। আৰু তাৰপিছত মিডিয়াম টু হট অইলত এইখিনি মই এতিয়া ফ্ৰাই কৰিব লৈছোঁ। খুৰমাখিনি ভজা হৈ যোৱাৰ পাছত এয়া মই নিমকিখিনিও ফ্ৰাই কৰিছোঁ। আৰু তাৰপাছত আবেলিলৈ এয়া খুৰমাখিনি মই চেনি পানী দিলোঁ আৰু আমাৰ নিমকিও হৈ গ'ল ৰেডি বিহুৰ কাৰণে।